আজিৰ পৰা এই 5টা ভুল বন্ধ কৰক, জীৱন সলনি হ'ব। জীৱনত বহুত সময়ত এনেকুৱা মুহূৰ্ত আহে যেতিয়া মানুহে অনুভৱ কৰে যে সকলো পথ যেন বন্ধ হৈ গৈছে। মানুহে বহুত চেষ্টা কৰে, কঠোৰ পৰিশ্ৰম কৰে, নতুন নতুন সুযোগ বিচাৰে, কিন্তু তাৰ পাছতো সফলতা যেন দূৰতে থাকে। কেতিয়াবা দেখা যায় মানুহে দিন ৰাতি পৰিশ্ৰম কৰে, কিন্তু টকা স্থিৰ নহয়। কেতিয়াবা কামবোৰ ঠিকমতে আৰম্ভ হয়, কিন্তু শেষ মুহূৰ্তত কোনো অদৃশ্য বাধাই সেই কাম বন্ধ কৰি দিয়ে। কেতিয়াবা জীৱনত অকাৰণতে সমস্যা, অশান্তি আৰু চিন্তা বাঢ়ি যায়। এনেকুৱা সময়ত মানুহৰ মনত এটা প্ৰশ্নৰ জন্ম হয়, মোৰ ভাগ্য বেয়া নেকি? মোৰ লগত ভাগ্যই কিয় এনেকুৱা কৰে? প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহু সময়ত ভাগ্য বেয়া নহয়, আচলতে আমাৰ নিজৰ জীৱনৰ কিছুমান ভুল অভ্যাসে, কিছুমান আচৰণ আৰু কিছুমান কামেই লাহে লাহে আমাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰি ৰাখে। এইটো বহুত গুৰুত্বপূৰ্ণ কথা, কাৰণ বহুত মানুহে এই কামবোৰ সম্পূৰ্ণ অজানিতে কৰি থাকে আৰু লাহে লাহে তেওঁলোকৰ জীৱনত সুযোগ কমি যায়, সমস্যা বাঢ়ি যায় আৰু সুখ শান্তি দূৰ হৈ যায়। প্ৰাচীন জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে মানুহৰ জীৱনত কিছুমান এনেকুৱা আচৰণ আছে যিবোৰ যদি মানুহে নিয়মিত কৰে, তেনেহ'লে ধন, সুখ আৰু সৌভাগ্য লাহে লাহে তেওঁৰ জীৱনৰ পৰা দূৰ হৈ যায়। আনহাতে যদি মানুহে এই ভুলবোৰ চিনাক্ত কৰি সলনি কৰে, তেনেহ'লে সেই মানুহৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন দেখা যায়। আজিৰ এই ভিডিঅ'টোত মই আপোনাক ক'ম 5টা এনে কামৰ বিষয়ে যিবোৰে লাহে লাহে মানুহৰ ভাগ্য বন্ধ কৰি ৰাখে। এই 5টা কামৰ ভিতৰত কিছুমান এনেকুৱা কাম আছে যিবোৰ প্ৰায় 90% মানুহে অজানিতে কৰি থাকে আৰু সেইকাৰণে বহু মানুহে জীৱনত পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপায়। কিন্তু চিন্তা নকৰিব, যদি আপুনি আজিৰ পৰা এই ভুলবোৰ বন্ধ কৰাৰ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ জীৱনত লাহে লাহে পজিটিভ এনাৰ্জি আহিবলৈ আৰম্ভ কৰিব। এই ভিডিঅ'টো শেষলৈ চাব, কাৰণ এই ভিডিঅ'টোৰ শেষত মই যি কথা ক'ম সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। 5 নম্বৰ ভুলটো এনে এটা অভ্যাস যিটো বহু মানুহে দৈনন্দিন জীৱনত কৰে, কিন্তু তাৰ ফলত জীৱনত বহুত ডাঙৰ সমস্যা আহিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈ চাব, যাতে আপুনি নিজৰ জীৱনৰ ভিতৰত এই ভুলবোৰ আছেনে নাই সহজে বুজিব পাৰে। আহক এতিয়া আৰম্ভ কৰোঁ। প্ৰথম কাম যিয়ে মানুহৰ ভাগ্য বন্ধ কৰি ৰাখে। প্ৰথম কামটো হ'ল পিতৃ মাতৃক অসন্মান কৰা। জ্যোতিষশাস্ত্ৰত এটা কথা বহুত স্পষ্টকৈ কোৱা হৈছে, যি মানুহে নিজৰ পিতৃ মাতৃক সন্মান নকৰে, সেই মানুহৰ জীৱনত সুখ আৰু সৌভাগ্য স্থিৰ হৈ নাথাকে। পিতৃ মাতৃ হৈছে আমাৰ জীৱনৰ প্ৰথম দেৱতা। এই পৃথিৱীত আমি জন্ম লোৱাৰ পিছত যিসকলে আমাক প্ৰথমে স্নেহ, মৰম আৰু যত্ন দিয়ে, তেওঁলোক হৈছে আমাৰ পিতৃ মাতৃ। তেওঁলোকৰ আশীৰ্বাদত মানুহৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বহুত সময় দেখা যায় মানুহে জীৱনত অলপ সফলতা পোৱাৰ পিছত নিজৰ পিতৃ মাতৃক অৱহেলা কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা তেওঁলোকৰ কথা নুশুনে, কেতিয়াবা বেয়াকৈ কথা কয় আৰু কেতিয়াবা তেওঁলোকৰ যত্ন লোৱাৰ দায়িত্ব এৰি দিয়ে। এইটো কেৱল নৈতিকভাৱেই ভুল নহয়, জ্যোতিষশাস্ত্ৰ অনুসৰিও এইটো মানুহৰ ভাগ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। কাৰণ পিতৃ মাতৃৰ অন্তৰৰ পৰা ওলোৱা আশীৰ্বাদে মানুহৰ জীৱনত পজিটিভ এনাৰ্জি আনে, আৰু যদি তেওঁলোকৰ মনত দুখ বা কষ্ট জন্মে, তেনেহ'লে সেই নিগেটিভ এনাৰ্জিয়ে লাহে লাহে মানুহৰ জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে। বহুত মানুহে লক্ষ্য কৰিছে যে যেতিয়া তেওঁলোকে পিতৃ মাতৃক সন্মান কৰে, তেওঁলোকৰ যত্ন লয় আৰু তেওঁলোকৰ আশীৰ্বাদ লয়, তেতিয়া জীৱনত বহুত কাম সহজে সফল হয়। কিন্তু যেতিয়া মানুহে পিতৃ মাতৃক অৱহেলা কৰে, তেতিয়া লাহে লাহে সমস্যাৰ সৃষ্টি হয়। এইটো এটা ডাঙৰ সত্য। পিতৃ মাতৃৰ আশীৰ্বাদ মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। সেয়েহে যদি আপুনি নিজৰ ভাগ্য ভাল কৰিব বিচাৰে, তেনেহ'লে আজিৰ পৰা নিজৰ পিতৃ মাতৃক সন্মান কৰক, তেওঁলোকৰ লগত মৰমৰে কথা পাতক, তেওঁলোকৰ যত্ন লওক আৰু সদায় তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত যেতিয়া পিতৃ মাতৃ সন্তুষ্ট হয়, তেতিয়া জীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি পায় আৰু সেই পজিটিভ এনাৰ্জিয়ে লাহে লাহে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে। দ্বিতীয় কামটো হ'ল ঘৰত
পৰিৱেশটো অশুদ্ধ আৰু অপৰিষ্কাৰ কৰি ৰখা। জ্যোতিষশাস্ত্ৰ অনুসৰি আমাৰ ঘৰ কেৱল এটা বসবাসৰ ঠাই নহয়, আমাৰ ঘৰ হৈছে আমাৰ জীৱনৰ শক্তিৰ কেন্দ্ৰ। য'ত আমি থাকোঁ, য'ত আমি দিনটো কটাই দিওঁ, সেই ঠাইৰ শক্তিয়ে আমাৰ মন, চিন্তা আৰু ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। লক্ষ্মী দেৱী সদায় পৰিষ্কাৰ, শান্ত আৰু সজোৱা ঘৰতেই বাস কৰে। কিন্তু বহু সময়ত দেখা যায় মানুহে নিজৰ ঘৰ অপৰিষ্কাৰ কৰি ৰাখে, ভঙা-চিঙা বস্তু জমা কৰি ৰাখে বা ঘৰখন পৰিষ্কাৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। এইটো দেখাত সৰু বিষয় যেন লাগিলেও লাহে লাহে এইটোৱে মানুহৰ জীৱনত নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে। যেতিয়া ঘৰ অপৰিষ্কাৰ আৰু অশুদ্ধ হৈ থাকে তেতিয়া মনো অশান্ত হয়। মন অশান্ত হ'লে চিন্তা নিগেটিভ হয় আৰু নিগেটিভ চিন্তাই জীৱনত বহুত সমস্যাৰ সৃষ্টি কৰে। বহুত সময়ত আপুনি লক্ষ্য কৰিব পাৰে যেতিয়া ঘৰ পৰিষ্কাৰ থাকে, বতাহ ভাল লাগে, পৰিৱেশ শান্ত থাকে, তেতিয়া মনো ভাল লাগে আৰু কামো সহজে কৰিবলৈ মন যায়। কিন্তু যেতিয়া ঘৰ অপৰিষ্কাৰ হৈ থাকে তেতিয়া মনত অলসতা আৰু অশান্তি বাঢ়ি যায়। জ্যোতিষশাস্ত্ৰ মতে এইটোৱে লাহে লাহে মানুহৰ ভাগ্যৰ ওপৰত প্ৰভাৱ পেলায়। কাৰণ পৰিষ্কাৰ আৰু সজোৱা ঠাইত পজিটিভ এনাৰ্জি বৃদ্ধি পায়, কিন্তু অশুদ্ধ ঠাইত নিগেটিভ এনাৰ্জি বৃদ্ধি হয়। সেয়েহে নিজৰ ঘৰ সদায় পৰিষ্কাৰ আৰু সজাই ৰাখিব। বিশেষকৈ ঘৰৰ প্ৰৱেশদ্বাৰ, পূজা ঘৰৰ ঠাই আৰু পাকঘৰ পৰিষ্কাৰ ৰখাটো খুব গুৰুত্বপূৰ্ণ। কাৰণ এই ঠাইবোৰে ঘৰৰ শক্তিৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। যেতিয়া ঘৰ পৰিষ্কাৰ আৰু শান্ত থাকে তেতিয়া পজিটিভ এনাৰ্জি বৃদ্ধি পায় আৰু সেই ইতিবাচক শক্তিয়ে লাহে লাহে আপোনাৰ জীৱনত উন্নতি, শান্তি আৰু সৌভাগ্য আনিবলৈ সহায় কৰিব পাৰে। যদি আপুনি অনুভৱ কৰে যে জীৱনত কিবা নহয় কিবা বাধা আহি আছে, তেনেহ'লে নিজৰ ঘৰখনো এবাৰ ভালকৈ লক্ষ্য কৰক। সম্ভৱ যে সৰু সৰু পৰিৱৰ্তনে আপোনাৰ জীৱনত ডাঙৰ পজিটিভ ফল আনিব পাৰে। তৃতীয় কামটো হ'ল সদায় নিগেটিভ কথা কোৱা আৰু নিগেটিভ চিন্তা কৰা। মানুহৰ জীৱনত শব্দ আৰু চিন্তাৰ শক্তি বহুত ডাঙৰ। জ্যোতিষশাস্ত্ৰ অনুসৰি এটা কথা কোৱা হয়, মানুহে যি চিন্তা কৰে আৰু যি কথা কয়, লাহে লাহে সেই শক্তিয়ে তেওঁৰ জীৱনৰ বাস্তৱতা সৃষ্টি কৰে। এইটো অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু যদি আপুনি লক্ষ্য কৰে তেনেহ'লে এই কথাটো বহুত ক্ষেত্ৰত সত্য বুলি অনুভৱ কৰিব পাৰে। বহুত মানুহে আছে যিসকলে সদায় নিগেটিভ কথা কয়, যেনে মোৰ ভাগ্য বেয়া, মোৰে কোনো কাম সফল নহয়, মই কেতিয়াও আগবাঢ়িব নোৱাৰিম। এনে কথা যদি মানুহে বাৰে বাৰে কয় তেনেহ'লে লাহে লাহে সেই নিগেটিভ চিন্তাই তেওঁৰ মন আৰু জীৱনৰ ওপৰত প্ৰভাৱ পেলায়। কাৰণ মানুহৰ মন যেতিয়া নিগেটিভ হয় তেতিয়া সেই মানুহে সুযোগ দেখিবলৈও অসুবিধা পায়, তেওঁৰ আত্মবিশ্বাস কমি যায় আৰু বহু সময়ত সফলতাৰ সুযোগ থাকিলেও তেওঁ সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰে। এইটো এটা গুৰুত্বপূৰ্ণ সত্য। আমাৰ চিন্তাই আমাৰ জীৱনৰ দিশ নিৰ্ধাৰণ কৰে। যদি মানুহে সদায় নিজৰ বিষয়ে বেয়া ভাবে তেনেহ'লে লাহে লাহে সেই চিন্তাই তেওঁৰ জীৱনৰ পথ বন্ধ কৰি ৰাখে। আনহাতে যেতিয়া মানুহে পজিটিভ চিন্তা কৰে, নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু ভাল কথা কয়, তেতিয়া তেওঁৰ মন শক্তিশালী হয়। শক্তিশালী মনেই মানুহক ডাঙৰ সফলতাৰ পথলৈ লৈ যায়। আপোনাৰ মুখেৰে ওলোৱা কথা এটা শক্তি। যদি সেই কথা ভাল হয় তেন্তে সেই শক্তিয়ে আপোনাৰ জীৱনত পজিটিভ ফল আনে, আৰু যদি সেই কথা নিগেটিভ হয় তেন্তে সেই শক্তিয়ে লাহে লাহে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে সদায় চেষ্টা কৰক নিজৰ বিষয়ে ভাল কথা ক'বলৈ, পজিটিভ চিন্তা কৰিবলৈ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ। যেতিয়া মানুহে নিজৰ চিন্তা আৰু কথাবোৰ পজিটিভ কৰে তেতিয়া লাহে লাহে তেওঁৰ মন শক্তিশালী হয়, আত্মবিশ্বাস বাঢ়ে আৰু জীৱনত নতুন সুযোগ দেখা যায়। এই সৰু পৰিৱৰ্তনেই কেতিয়াবা মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে। চতুৰ্থ কামটো হ'ল পিতৃ-মাতৃ আৰু জ্যেষ্ঠজনক অসন্মান কৰা। আমাৰ সমাজ আৰু আধ্যাত্মিক পৰম্পৰাত এটা কথা বহুদিন ধৰি কোৱা হয়, পিতৃ-মাতৃ হৈছে মানুহৰ জীৱনৰ প্ৰথম আশীৰ্বাদ। জ্যোতিষশাস্ত্ৰত এইটো উল্লেখ আছে যে পিতৃ-মাতৃৰ আশীৰ্বাদ মানুহৰ ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। কিন্তু আজিকালি বহু মানুহে এই গুৰুত্বপূৰ্ণ কথাটো পাহৰি যায়। কেতিয়াবা খং, অহংকাৰ বা ব্যস্ততাৰ বাবে মানুহে নিজৰ পিতৃ-মাতৃক সঠিক সন্মান নিদিয়ে। কেতিয়াবা তেওঁলোকৰ কথা নুশুনে আৰু কেতিয়াবা কঠোৰ ভাষাত কথা কয়। এইটো কেৱল সামাজিক বিষয় নহয়, বহুত আধ্যাত্মিক মত অনুসৰি এইটো মানুহৰ জীৱনত নিগেটিভ প্ৰভাৱো পেলাব পাৰে। কাৰণ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে বহুত ত্যাগ কৰে,
তেওঁলোকৰ আশীৰ্বাদ মানুহৰ জীৱনত শান্তি আৰু উন্নতি আনিবলৈ সহায় কৰিব পাৰে। যেতিয়া মানুহে পিতৃ মাতৃ বা জ্যেষ্ঠজনক অসন্মান কৰে তেতিয়া লাহে লাহে তেওঁৰ জীৱনত মানসিক অশান্তি আৰু সমস্যা বৃদ্ধি হোৱা দেখা যায়। বহুত সময়ত দেখা যায় মানুহে বহুত চেষ্টা কৰিলেও কামবোৰ সহজে সফল নহয়। কেতিয়াবা এইটোও ধৰা হয় যে জ্যেষ্ঠজনৰ অসন্তুষ্টি মানুহৰ জীৱনৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বহু আধ্যাত্মিক গুৰু সদায় এইটো উপদেশ দিয়ে যে পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰক, তেওঁলোকৰ লগত শান্ত আৰু মৰমেৰে কথা পাতক, তেওঁলোকৰ আশীৰ্বাদ লওক। এইটো কেৱল ধৰ্মীয় বিষয় নহয়, ইয়াত জীৱনৰ ডাঙৰ মানসিক শক্তিও আছে। যেতিয়া মানুহে পিতৃ মাতৃক সন্মান কৰে আৰু তেওঁলোকৰ আশীৰ্বাদ লাভ কৰে তেতিয়া জীৱনত শান্তি, আত্মবিশ্বাস আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পায় আৰু বহুত সময়ত সেই শক্তিয়ে মানুহক সফলতাৰ পথত আগবঢ়াই নিয়ে। পঞ্চম কামটো হ'ল নিজৰ ওপৰত বিশ্বাস নথকা। বহুত সময়ত মানুহে ভাবে যে তেওঁৰ জীৱনৰ সকলো সমস্যাৰ কাৰণ বাহিৰৰ পৰিস্থিতি, কিন্তু সত্যটো হ'ল বহুত সময়ত মানুহৰ আটাইতকৈ ডাঙৰ বাধা তেওঁৰ নিজৰ মনতেই থাকে। এনেকুৱা বহুত মানুহ আছে যাৰ নিজৰ ওপৰতে বিশ্বাস নাই। তেওঁলোকে ভাবে মই এইটো কৰিব নোৱাৰিম, মোৰ ভাগ্য ভাল নহয়, মই কেতিয়াও আগবাঢ়িব নোৱাৰিম। এই ধৰণৰ চিন্তাই লাহে লাহে মানুহৰ মনক দুৰ্বল কৰি তোলে। যেতিয়া মানুহে নিজৰ ওপৰত বিশ্বাস নাৰাখে তেতিয়া তেওঁ নতুন সুযোগ ল'বলৈ ভয় খায়। তেওঁ ডাঙৰ সিদ্ধান্ত ল'ব নোৱাৰে আৰু বহুত সময়ত সফলতাৰ সুযোগ থাকিলেও সেই সুযোগ এৰি দিয়ে। জ্যোতিষশাস্ত্ৰত এটা কথা কোৱা হয়, মানুহৰ ভাগ্য কেৱল গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে, মানুহৰ মন আৰু আত্মবিশ্বাসেও তাৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। যদি মানুহৰ মন শক্তিশালী হয়, যদি তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখে, তেনেহ'লে বহু কঠিন পৰিস্থিতিও তেওঁ পাৰ হৈ যাব পাৰে। যিসকল মানুহে আৰম্ভণিতে বহুত বাধাৰ সন্মুখীন হৈছিল কিন্তু নিজৰ ওপৰত বিশ্বাসৰ বাবে শেষত সফল হৈছিল, এইটো মনত ৰাখিব, আত্মবিশ্বাস হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। যেতিয়া মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে তেতিয়া তেওঁৰ চিন্তা, সিদ্ধান্ত আৰু কৰ্ম সকলো সলনি হৈ যায়। নিজৰ ওপৰত বিশ্বাস ৰাখিলে মানুহৰ মন শক্তিশালী হয়, সাহস বাঢ়ে আৰু জীৱনত নতুন সুযোগ দেখিবলৈ পায়। আৰু বহুত সময়ত এই সৰু মানসিক পৰিৱৰ্তনেই মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে। যদি আপুনি অনুভৱ কৰে যে জীৱনত কিবা নহয় কিবা বাধা আহি আছে, তেনেহ'লে আজিৰ এই 5টা কথাৰ বিষয়ে এবাৰ চিন্তা কৰিব। হ'ব পাৰে এইবোৰৰ মাজতে আপোনাৰ জীৱনৰ কিছুমান গুপ্ত বাধা লুকাই আছে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই চেনেলটোত আমি নিয়মিতভাৱে এনেকুৱা আধ্যাত্মিক আৰু জ্যোতিষ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰি থাকোঁ। ধন্যবাদ।